দেৱগণে কৰিছে উন্নতি যোৱা তুমি সুদৰ্শন নকৰি পলম অংগ শেষ কৰি সপিল দে মোহ ভংগ কৰা শংকৰ যতেই পৰিব খণ্ড খণ্ড হৈ তাতেই হ'ব মহাতীৰ্থস্থান যাওঁ মই নকৰি পল নহ'লে সৃষ্টিত ঘটিব প্ৰণয় দে যুদ্ধ নকৰি পলম দক্ষ ৰাজে যুদ্ধ আৰম্ভিলা হরি প্ৰজাপতি প্ৰভু কুলবন প্ৰভু বিধাতাৰ অভিৰুচিৰ মতে মহাকালৰ ৰাসবনত সৃষ্টিৰ ৰক্ষাৰ হেতু সকলোতে হৈছে সম্পাদিত সৃষ্টিকৰ বিৰিঞ্চিময় বিনন দিয়া সৃষ্টিত লবু অপাৰ আনন্দ কিন্তু প্ৰভু আজি মন মোৰ অতিকে অসন্তোষ উত্তৰ বিয়োগ আৰু যজ্ঞৰ চিন্তাৰ আজি মন মোৰ অতিকে অসন্তোষ হে দেৱ সৃষ্টিকৰ নহব চঞ্চল তাৰো কৰিব লাগিব অস্বীকৃতিকাৰ ফুলপানী প্ৰভু অহংকাৰী পাতকি দক্ষই নিজ কৰ্ম ফল ভোগ কৰিব লাগিব জগতবাসীয়ে বুজিব লাগিব
শিৱ নিন্দাকাৰীৰ শাস্তি কিমান ভীষণ। কিন্তু এইদৰে নহয়, অকাৰণে মোৰ ঘূৰি নিন্দা কৰি জগতত সেৱক কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁৰ শিৰত চাগমুণ্ড স্থাপন কৰি পুনৰ জীৱন দান দিম। বীৰভদ্ৰ! আদেশ কৰক প্ৰভু। যা, অনতি পলমে চাগমুণ্ড স্থাপন কৰি লৈ দক্ষক এই স্থানলৈ। জীৱাজ্ঞা প্ৰভু। প্ৰভু, সৃষ্টিত যি ঘটিব ধৰিছে এয়া কিবা দৰে হ'ব প্ৰতিকাৰ। অসম্পূৰ্ণ মহাযজ্ঞ কিদৰে সম্পাদিত হ'ব প্ৰভু? খন্তেক অপেক্ষা কৰা ব্ৰহ্মানন্দন, অলপতে পাবা তাৰ সকলো সংক্ষেপ।